প্রজার হুখে রজার হুখ পাণ্ডবর আনন্দিত মন পাণ্ডবর আনন্দিত মন আৰু এনেকৈ কত দিন পাৰ হৈ যায় তাৰ পাছত কি হ'ল আৰু এদিনাখন সেই কালকলি আহি বন্ধু দাপৰক কৈছিল কি কৈছিল হো বন্ধু দাপৰি দিয়াচোন উত্তৰে হো তোমাৰতো শেষ সময় কিমান দিনো আছে বাকী কিমান দিনো আছে বাকী কোৱাচোন লৈ যাওঁ খবৰ কোৱাচোন লৈ যাওঁ খবৰ শুনা বন্ধু দাপৰ মই কলি হয় কলি শুনা বন্ধু দাপৰ এই তোমাৰ জোখে ঘৰে মোৰ জোখ পৰিব তোমাৰ জোখে ঘৰে মোৰ জোখ পৰিব কোচ পিচ কৰিছে মোৰ গা এই সংসাৰ ৰখা তলে মোৰ যুগ পৰি গলে এই সংসাৰ ৰখা তলে পৃথিৱীখন ৰখা তলে যাব পৃথিৱীখন ৰখা তলে যাব শুনা বন্ধু দাপৰ মই কলি হয় কলি মোৰ যুগ পৰি গলে কি হ'ব জানে মোৰ যুগ পৰি গলে এই মানৱৰ মানৱীয়তা নাইকিয়া হৈ যাব ধৰ্মিষ্ঠৰ মনৰ গতি হাল সলনি হ'ব আৰু এই যে ধৰ্মৰ জখলা এই ধৰ্মৰ জখলা ছিঙি অধৰ্মৰ পথ গঢ়ি উঠিব কি এই কথা শুনা মাত্ৰেই দেৱতা দাপৰ এই বিস্ময় মনেৰে কলি সেয়াত হাস্য মাৰি কলি অ দাপৰ শুনা বন্ধু দাপৰ মই আকৌ কৈছো মই কলি হয় কলি সামান্য মনৰ সৃষ্টি কৰোঁ যদি মই এতিয়াই এই গোটেই সংসাৰখনে উলাট পালাট হ'ব সংসাৰ উলাট পালাট হ'ব সংসাৰ তেতিয়া আকৌ দাপৰে কৈছিল হয় নেকি কলি
হয় নেকি কলি? তুমি সামান্য মনৰ সৃষ্টি কৰিলেই এই গোটেই সংসাৰখন উলট পালট কৰি দিব পাৰিবা? ঠিক আছে তেনেহ'লে কলি, ঠিক আছে তেনেহ'লে কলি, তোমাৰ এই কথাৰ মই প্ৰমাণে চাওঁ। দাপৰে বোলে বাৰু সামান্য মনৰ সৃষ্টি, সামান্য মনৰ সৃষ্টি, আৰু এহি বুলি দাপৰ দেৱ অয়ন্ত ধ্যান। আৰু আনফালে কলিয়ে কি কৰিলে জানে? হিমালয়ত বহি কলি, হিমালয়ত বহি কলি। আৰু এতিয়া চাওকচোন ৰাইজ, সেই কলিৰ কোপ দৃষ্টি পৰি সৰ্বনাশ হ'ল যুধিষ্ঠিৰৰ ৰাজ্যত বহু, যুধিষ্ঠিৰৰ ৰাজ্যত বহু। আৰু সেই কলিৰ কোপ দৃষ্টি পৰি যুধিষ্ঠিৰৰ ৰাজ্যত বহু অঘটন হ'বলৈ ধৰিলে। ভাই ভাইৰ মাজত কটা মৰাৰ সৃষ্টি হ'ল, স্বামী স্ত্ৰীৰ মাজত কাজিয়াৰ সৃষ্টি হ'ল, পুত্ৰই মাক বাপেকক নমনা হ'ল, আৰু যে কিমান কি হ'বলৈ ধৰিলে। এইবোৰ দেখি শুনি পাছে যুধিষ্ঠিৰৰ আহাই, সহদেৱক মাতি আনি, সহদেৱক মাতি আনি, শুনাব পাম মোহৰ বচন, কোন মহাপাপী আহি কুপদৃষ্টি কৰে ভাই, গণি পঢ়ি চোৱায়ে শুনাব পাম মোহৰ বচন। কি কলা দাদা? কথা শুনি সহদেৱে অংক পাতি কোনে মনে মন, গ্ৰহ নক্ষত যত হিচাপ কৰি চাৱে কত, কৈতো কাৰো কোনো দুখ নাই, শুনা দাদা মোহৰ বচন। দাদা দাদা, মই ইয়াতে গ্ৰহ নক্ষত্ৰবোৰ মিলাই হিচাপ কৰি চালোঁ, ইয়াতে ক'তো একো দোষেই নাপালোঁ। দাদা, এইবাৰ মই দেৱতাসকলৰ মাজত হিচাপ কৰি চাওঁ। দেৱগণ হিচাপ কৰি, দেৱগণ হিচাপ কৰি, অনন্তৰে যুধিষ্ঠিৰ কয়, দাদা সৰ্বনাশ, দাদা সৰ্বনাশ, হিমালয়ত বহি কলি আছে কুপদৃষ্টি কৰি,
দাদা দাদা হিমালয়ত বহি কলিয়ে যিহে আমাৰ ৰাজ্যত কুপদৃষ্টি কৰি আছে সেইকাৰণে দাদা আমাৰ ৰাজ্যত ইমান অঘটন হৈ আছে। কিন্তু এটা কথা দাদা, যদিহে সেই মহাপাপী কলিক বন্দী কৰি নানে, যদিহে সেই মহাপাপী কলিক বন্দী কৰি নানে, তেনেহ'লে কিন্তু দাদা আমাৰ এই ৰাজ্যত আৰু বহু অঘটন হ'ব। আৰু বহু অঘটন হ'ব। কি এই কথা শুনি আছিল বীৰ ধনঞ্জয়। এই মহাক্ৰোধে অৰ্জুনে কোন সেই মহাপাপী কলি 7 দিনৰ ভিতৰত বন্দী কৰি আনি মই নিশ্চয় জানিবি। যদিহে সেই মহাপাপী কলিক মই 7 দিনৰ ভিতৰত বন্দী কৰি আনিব নোৱাৰো, তেনেহ'লে মোৰ নামো অৰ্জুন নহয়। এই হাতে গাণ্ডীপ লৈ যায় বীৰ ধনঞ্জয়। মহাক্ৰোধে চলি গলা, মহাক্ৰোধে চলি গলা। হাতে গাণ্ডীপ লৈ অৰ্জুনী হিমালয়ত যায়। চাও মই তাক আজি ঘূৰি ঘূৰি চাওঁৱে কৈত কলিক দেখা পাই কিন্তু সেই হিমালয় পৰ্বতত জানো অৰ্জুনে কলিক বিচাৰি পালে? নাপালে। সেই হিমালয় পৰ্বতত অৰ্জুনে কলিক বিচাৰি নাপালে। কিয় নাপালে জানে? কিয়? কাৰণ মায়াৰ সাগৰ কলিক কোনে দেখা পায়? মায়াৰ সাগৰ কলিক কোনে দেখা পায়? ছদ্মভেষে অৰ্জুনক কলিয়ে মনে মনে ভাবে। কি ভাবে? এওঁ বোধ হয় মোকেই বিচাৰি ঘূৰি ফুৰি আছে। নহ'লেনো ইমান খঙত এই প্ৰচৰ ৰ'দত পৰ্বতৰ ওপৰত অকলে ঘূৰি ফুৰিবনে? তেওঁ নিশ্চয় মোকেই বিচাৰি ঘূৰি ফুৰি আছে। বাৰু যি নহওক, তেওঁনো কাক বিচাৰি ঘূৰি ফুৰি আছে তাৰ প্ৰমাণটোকে কৰি চোৱা যাওক। ইয়াতে বিয়া কলি সন্যাসী ৰূপ ধৰে অৰ্জুনৰ ওচৰত যায়। অৰ্জুনৰ ওচৰত যায়। এই হাতে কমণ্ডলো তাৰ ফুটা কপাল উপস্থিত হৈলা যায়। বোলো হে ৰাবুপা
বোলো হেৰা বোপা অ এনে হেন হিমালয়ত মানুহ দুনু নাই বোপা অ মাজে মাজে মোৰ নিচিনা অ মাজে মাজে মোৰ নিচিনা দুই এটা সন্যাসীহে পায় আৰু বোপা এনে সুন্দৰ ডেকা ল'ৰা বোপা ৰাজকুমাৰ হেন পায় কিয় ঘূৰি ফুৰি আছা এই পৰ্বতৰ ওপৰত কথা শুনি অৰ্জুনৰ ভাল লাগি যায় অৰ্জুনে আকৌ মনে মনে ভাবে কি ভাবে হা ইমানবোৰ ঠাই মই ঘূৰি ঘূৰি আহিলো কতো এজন মানুহেই লগ নাপালো আৰু আহি 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 এই বৃদ্ধ মানুহজনক মই ইয়াতে লগ পাইছো যিহেতু এই বৃদ্ধ মানুহজনক লগ পাইছো এওঁক যদি কওঁ যে মই কলিক বিচাৰি ঘূৰি ফুৰি আছো তেতিয়া হয়তো এওঁ মোক নিশ্চয় দেখুৱাই দিব পাৰে কলি ক'ত আছে কিয়নো এওঁ ইমান বৃদ্ধ মানুহ এওঁ নিশ্চয় জানিব যে কলি ক'ত আছে গতিকে মোৰ মনৰ কথাখিনি এওঁৰ আগত কোৱাই ভাল অৰ্জুনে বোলে মই আৰু মই ইয়ালৈ কিয় আহিছো জানা কিয় আহিছা এই মহাপাপী কাল কলিক বিচাৰিছো কি কলা বোপা কি কলা তুমি কলিক বিচাৰি ঘূৰি ফুৰি আছা কোৱাচোন কোৱা বোপা কলিক পালে তুমি কি কৰিবা কলিক পালে মই হাতে ভৰি বান্ধি নিম হাতে ভৰি বান্ধি নিম কি কলা বোপা কি কলা বোপা কলিক পালে তুমি হাতে ভৰি বান্ধি নিবা ঠিক আছে বাৰু বোপা কলিক পালে বাৰু তুমি হাতে ভৰি বান্ধি নিবা কোনো কথা নাই পিছে এটা কথা বোপা কলিকত আছে মই তোমাক দেখুৱাই দিব পাৰিম কিন্তু এটা চৰ্ত মই তোমাক 3টা প্ৰশ্ন কৰিম এই 3টা প্ৰশ্নৰ যদি তুমি শুদ্ধ উত্তৰ দিব পাৰা তেনেহলে বোপা কলিকত আছে মই তোমাক দেখুৱাই দিম বোপা আৰু যদি শুদ্ধ উত্তৰ দিব নোৱাৰা তেনেহলে কিন্তু বন্দী হৈ থাকিব লাগিব বোপা যদি 3টা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰা তেনেহলে কিন্তু বন্দী হৈ থাকিব লাগিব কি অৰ্জুনে বোলে মই শুদ্ধ উত্তৰ দিম উত্তৰ দিব নোৱাৰিলে কি কলা বোপা কি কলা বোপা তুমি নাভাবা নিশ্চিন্তাই উত্তৰ দিব নোৱাৰিলে বন্দী হৈ থাকিম বুলি তাৰ মানে প্ৰতিজ্ঞাও কৰিলা ঠিক আছে বোপা তেনেহলে তুমি মোৰ পাছে পাছে আহি থাকা কলিকত আছে মই তোমাক দেখুৱাই দিম মোৰ পাছে পাছে আহি থাকা বাচ্চা আজি ভাল ফান্দত পছা বাপেৰেক চিনি পোৱা নাই কলি ময়ে আহি থাকা কলিকত আছে মই তোমাক দেখুৱাই দিম মোৰ পাছে পাছে আহি থাকা আগে আগে হৈ নাখি যায় পাছত ধনঞ্জয় কিছু দুৰ্গ এক পুখুৰী পাৰত উপস্থিত হয় দুয়ো উপস্থিত হয়
পুখুৰীৰ এক গল পানীত ঐ সেই পুখুৰীৰ এক গল পানীত এক মনুষ্য ভাৰত মোক পানী দিয়া বৰ পিয়াহ লাগিছে ভাৰত কোন ক'ত আছে মোক পানী দিয়া বৰ পিয়াহ লাগিছে পানী পানী বুলি আটা পাৰি আছে এক গল পানীত নামিও সি এক গল পানীত নামি ধনঞ্জয় এক নম্বৰ প্ৰশ্ন হৌ মানুহজনে এক গল পানীত নামিয়েই আছে তাৰ পাছতো কিন্তু সি পানী পানী বুলি চিঞৰি আছে ইয়াৰ উত্তৰ কি হ'ব ধনঞ্জয় কোৱা ধনঞ্জয় ইয়াৰ উত্তৰ কি হ'ব কি হয় অৰ্জুনে বোলে এইটো প্ৰশ্নই নহয় এইটোনো কিবা আৰু প্ৰশ্ন হ'ল নে সি দেখোন এক গল পানীত নামিয়েই আছে যিমানে ইচ্ছা সিমানে সি পানী খাব পাৰে পানী খোৱাই নহয় সি সেই পুখুৰীটোত ডুবি মৰো মৰো অৱস্থা তাৰ পাছতো সি পানী পানী বুলি চিঞৰি আছে আচলতে কি জানে আপোনালোকে জানেনে নাজানে মই জানো আচলতে কি জানে সিয়াৰ এইটো বেয়া আছে এই মাথাৰ দুখ আছে সিয়াৰ মাথাৰ দুখ আছে সিয়াৰ ধনঞ্জয় শুদ্ধ উত্তৰ দিব পৰা নাই শুদ্ধ উত্তৰ দিব পৰা নাই মোৰ পাছে পাছে আহি থাকা ভালে চোৱা কি দেখিছা এটা প্ৰকাণ্ড দতাল হাতী আৰু কি দেখিছা আৰু এজনী সামান্য নাৰী আৰু কি দেখিছা আৰু বহুত মানুহ হৌতো বৃহৎ দতাল হাতী হৌজনী সামান্য নাৰী কাণত ধৰি তাই উৰাই ঘূৰাই কাণত ধৰি তাই উৰাই ঘূৰাই আছে খেল দেখুৱাই ৰাইজে আছে ধনঞ্জয় এইবাৰ ২ নম্বৰ প্ৰশ্ন যি হাতীৰ ওচৰলৈ যাবলৈ পুৰুষৰো লাগে ভয় যি হাতীৰ ওচৰলৈ যাবলৈ পুৰুষৰো লাগে ভয় আৰু সেই হাতীটোৰ কাণত ধৰি এজনী সামান্য মাইকী মানুহে খেল দেখুৱাই আছে ইয়াৰ উত্তৰ কি হ'ব ধনঞ্জয় কোৱা ধনঞ্জয় ইয়াৰ উত্তৰ কি হ'ব তেতিয়া কিন্তু অৰ্জুন একেবাৰেই নিমাত কি হ'ল ধনঞ্জয় বুজি পোৱা নাই উত্তৰ দিব নোৱাৰা মোৰ পাছে পাছে আহি থাকা ২ নম্বৰ প্ৰশ্ন গ'ল উত্তৰ দিব নোৱাৰিলা এইবাৰ ৩ নম্বৰ প্ৰশ্ন মোৰ পাছে পাছে আহি থাকা হৈ ১ ২ ৩ ৪ জুতি দিলো
ধনঞ্জয় এইবাৰ ৩ নম্বৰ প্ৰশ্ন বনৰ ৰজা সিংহ বিক্ৰমেই বিশাল আৰু কিন্তু পুখুৰীৰ ভিতৰত শিয়ালেই ধূৰ্ত আৰু সেই শিয়াল ধূৰ্তটোক বনৰ ৰজা সিংহ দুটাই গাড়ীত উঠাই টানি টানি লৈ গৈ আছে।